हेलो गाइस মই रोल बनाम घरते আৰু रोल বনোৱাৰ কি যোগাৰ লাগে মই হে কৰিছো ইপিনে পেপচিকান জলকীয়া লৈছো আপোনালোকে কাটি লব নিজৰ যেনেকৈ খাম বুলি ভাবে তেনেকৈ কাটি লব মই দীঘল দীঘলকৈ কাটিছো মাজত আজাৰ অকন সৰু কৰিম এটা পেপচিকান জলকীয়া লৈছো ভিডিওটো ভাল লাগিব বেছি ভালকে নাজানো তথাপিও চেষ্টা কৰিছো আৰু আপোনালোককো দেখালো কেনেকৈ খালো মই रोलটো বনাই ঘৰতে বনাই খাব পাৰি এয়া বিলাহী অকমান মই এই কৰিলে দেখালো কেছ ধৰি দেখালো এই বিলাহীটো কাটিলাম মই পেপচিকান জলকীয়া নিচিনা ঠিক খাই ভালে লাগিছিল বেয়া লগা নাছিল মানে মই ভিডিওটো দেৰি হল তো ইপিনে পিয়াজও কাটি ললো মই সৰু সৰুকৈ তাৰ পিছত দেখুৱাই আছো বেছি ভালদৰে হে কৰিব নোৱাৰো কেমেৰাটো নিজে কৰি আছো যে কেমেৰাটো মই তাত থৈহে কৰি আছো বেছি ভাল হোৱা নাই ভিডিওটো এয়া ধনিয়া পাত লৈছো ধনিয়া লৈছো এমুঠি আজিলে যে ধনিয়া এভেইলেবল হৈ গৈছে ন ধনিয়াটো দিলে সেন্টটো ধুনিয়া হয় বিশেষ মছলা নেদিও আৰু এই ধনিয়াৰ পাত কাটি লৈছো সৰু সৰু কৈ ঘৰতে বনাই খাই ভাল লাগে দেখচোন এনেকৈ এয়া মোৰ সবজিটো ৰেডি হৈ গল পেপচিকান জলকীয়া তাৰছত আপোনাৰ এই মাংসটো মই বইল কৰি লৈছো কেঁচা জলকীয়া লৈছো আপোনাৰ পিয়াজ লৈছো বিলাহী লৈছো আৰু আপোনাৰ ধনিয়া পাত লৈছো মই মোৰ ৰেডি আৰু ইপিনে কণী মই দুটা ভাঙি লৈছো আৰু ইপিনে কৰাহিটোত মই তেল বহাই দিছো বহাই দি মাংসটো ভালদৰে ফ্ৰাই কৰিম মই আৰু এনেকৈ লৰাই থাকিব নহলে তলত লাগি যাব তাৰপিছত ইয়াত নিমখ দিলো মই অকমান আৰু লগত হালধিৰ গুড়া দিলো আৰু গেছৰ ফ্লেমটো অকমান কমাই থৈ দিছো মই বেছি মানে কমাই দিয়া নাই বেছি মিডিয়ামত ৰাখিছো আৰু এনেকৈ ভালদৰে লৰাই দিছো লগত পিয়াজ দিলো তাৰপিছত বিলাহী আৰু ইপিনে পেপচিকান জলকীয়াও দিলো দি এতিয়া ভালদৰে লৰাই দিম মই দেখিছে ইমান ধুনীয়া কালাৰ আহিছে অকমান জিৰা মছলা দিলো আৰু লগত মই অকমান চিকেন মছলাটো দিছো মানে চিকেনৰ যেটো বনাম মই চিকেন মছলাটো দিলে অকমান ভাল লাগিব খাই আৰু এনেকৈ ভালদৰে লৰাই দিলো এয়া ৰুটি মই ৰুটিখন ধুনীয়া পুৰি ললো কণী এখন আমলেট বনাই ল'ব লাগিব প্ৰথমতে কণীত মই এটা জলকীয়া কাটি দিছো কণীখনৰ ওপৰত মই ৰুটিখন দি দিম চাই থাকিবচোন কেনেকৈ দিওঁ এয়া ৰুটিখন মই দি দিছো আৰু এনেকৈ হেঁচি দিছো মানে কণীখনৰ আঠাটো খাই যেনে কণীৰ লগত আৰু অকমান মিঠাতেল দিলো মই এতিয়া সসটো অকমান দিছো আপোনালোকে এই সসটো সবজিনো দিয়াৰ পিছতো দিব পাৰে মই এনেকৈ কণীটোত লাগি থাকিলে ভাল পাওঁ খাই সেইকাৰণে মই এনেকৈ হেই কৰি মিক্স কৰি দিলো আৰু এতিয়া মই সবজিনো দি দিলো ধনিয়াৰ পাতটো দিয়াত মই দেখুৱা নহল আপোনাৰ এই সবজিনো দিলো আৰু মোৰ ৰোল হৈ গল মোৰ টিস্যু নাই কাৰণে মই পেপাৰেদি হেই কৰিলো এয়া মোৰ কণী ৰোল এক ৰোল হৈ গল চিকেন আৰু ওপৰত মই এনেকৈ সস অকমান
দি দিলোঁ এয়া মই ট্ৰাই কৰি চাওঁ আৰু কেনেকুৱা হৈছে খাবলৈ বহুত টেষ্টি হৈছে গাইজ আৰু আপোনালোকে ঘৰত এনেকৈ বনাই চাব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মোৰ ভিডিঅ'ত কোনোবাই নতুনকৈ চাই আছে যদি ফ'ল' কৰি দিব আৰু বেল আইকনটো দবাই দিব পাৰিলে এটা শ্বেয়াৰ কৰিব আৰু ধুনীয়া কমেণ্ট দিব তেতিয়াহে মই আৰু আগলৈ এনেকৈ ভিডিঅ' দি থাকিব পাৰিম বাই বাই